Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিঅ'টিত যিসকলে কৃষ্ণকান্ত সন্দিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটিত এডমিশ্যন ল'ম বুলি ভাবিছিলে তেওঁলোকৰ বাবে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ যিহেতু আপোনালোকৰ এডমিশ্যনৰ যি লিংক সেই এডমিশ্যনৰ লিংকবিলাক ইতিমধ্যে অপেন হৈছে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সো যিসকলে অপেন ইউনিভাৰ্চিটিত এডমিশ্যন ল'ম বুলি ভাবিছিলে তেওঁলোকে এডমিশ্যন ল'ব পাৰে আৰু এতিয়া আপোনালোকক এই ভিডিঅ'টিত কোনটো কিমান আপোনালোকৰ টকা পৰিব এডমিশ্যন ল'বৰ বাবে বা কিমান ফিজ হয় আসলতে এডমিশ্যনৰ এপ্লাই আপোনালোকে কৰিব কেনেকৈ গোটেইখিনি কথা আপোনালোকক জনাম আৰু কিনো আপোনালোকৰ এলিজিবিলিটি দৰকাৰ হ'ব বা সেইখিনি কি ডকুমেণ্টছ আপোনালোকক লাগিব সেইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম সো সকলোকে প্ৰথমতে আপোনালোকক জনাই থওঁ যে এই আসলতে এডমিশ্যনৰ যিটো লিংক ইতিমধ্যে বহুত কিছুদিন হ'ল আসলতে আপোনালোকৰ অহা আৰু সেই এডমিশ্যনৰ যিটো লিংক আপোনালোকক মই দেখুৱাম বুলি ভাবিছিলোঁ বা এডমিশ্যনৰ ওপৰত যিটো আপডেট আপোনালোকক দিওঁ বুলি ভাবিছিলোঁ যেহেতু বহুতকেইটা কোৰ্ছ আছে আপোনালোকে এডমিশ্যন ল'ব পাৰে ইয়াত বহুতকেইটা কোৰ্ছৰ আপোনালোকে এডমিশ্যন ইয়াত ল'ব পাৰে আৰু এডমিশ্যন আপোনালোকৰ ধুনীয়াকৈ কৰিব পাৰে তাৰ ফিজবিলাক কিমান কি প্ৰথম কথা হৈছে মাষ্টাৰত যদি কৰে মাষ্টাৰ অফ আৰ্টছত যদি কৰে তেতিয়াহ'লে ইকনমিক্সত যদি আপোনালোকে লয় তেতিয়াহ'লে আপোনালোকে কৃষ্ণকান্ত সন্দিকৈ সাধাৰণতে যদি এডমিশ্যন ল'ব বিচাৰে তেতিয়াহ'লে গ্ৰেজুৱেট হ'ব লাগিব আপোনালোকে এনি গ্ৰেজুৱেট যিকোনো গ্ৰেজুৱেট হ'লে হ'ব আপোনালোকৰ ইকনমিক্সতে যে আপোনালোকে কৰিব লাগিব তেনেকুৱা কোনো কথা নাই আপোনালোকৰ যিকোনো গ্ৰেজুৱেট আপোনালোকৰ যিকোনো ছাবজেক্টত কৰিব পাৰে তাৰ এডমিশ্যন আপোনালোকৰ হৈছে 6150 টকা আৰু এপ্লাই কৰিবৰ কাৰণে নিজে এপ্লাই কৰিব পাৰে ইয়াতে সাইডত আছে আপোনালোকে যিটো আপোনালোকৰ ওচৰত চেণ্টাৰ আছে তাতে গৈ আপোনালোকে যেটো এডমিশ্যন হেতু লৈ ল'ব হিষ্ট্ৰীত যদি আপোনালোকে মাষ্টাৰ অফ আৰ্টছ কৰিব বিচাৰে তেনলে 6150 টকা আৰু হেইটো একে গ্ৰেজুৱেট আপোনালোকে হ'ব লাগিব মাষ্টাৰ অফ আৰ্টছ আসামিজত যদি লয় তেতিয়াহ'লে যেটো ফিজ মই আপোনালোকক যেটো কৈছো হেতুৱে এডুকেশ্যনত ল'ব পাৰে মাষ্টাৰ অফ আৰ্টছৰ ইংলিছত আপোনালোকে ল'ব পাৰে হিন্দী আপোনালোকে ল'ব পাৰে তাৰ পিছত আপোনালোকে মাষ্টাৰ অফ আৰ্টছ জাৰ্নালিজম এণ্ড মাছ কমিউনিকেশ্যনো কৰিব পাৰে ইয়াত ফিজ একে 6150 টকা মাষ্টাৰ অফ আৰ্টছ ফিলছফিত কৰিব পাৰে 6150 টকা মাষ্টাৰ অফ আৰ্টছ পলিটিকেল সায়েন্সতো কৰিব পাৰে হেতু একে 6150 টকা মাষ্টাৰ অফ আৰ্টছ সোশিয়োলজিত কৰিব পাৰে তাৰো এডমিশ্যন 6150 টকা আৰু মাষ্টাৰ অফ আৰ্টছ সোশ্যাল ৱৰ্কত হ'ব পাৰে মাষ্টাৰ অফ কমাৰ্চত হ'ব পাৰে সো এখিনি ফিজ সাধাৰণতে একে 6150 টকা এতিয়া আপোনালোকে যদি আইটিত কৰে অৰ্থাৎ মাষ্টাৰ অফ সায়েন্স ইনফৰমেশন টেকনলজিত যদি কৰে তেতিয়াহ'লে আপোনালোকৰ ইয়াত 11000 টকা এডমিশ্যন পৰিব আৰু আপোনালোকে যিকোনো গ্ৰেজুৱেট হ'ব পাৰিব লগতে ম্যাথমেটিক্স থাকিব লাগিব 10+2 লেভেলত বা এনু গ্ৰেজুৱেট আপোনালোকে হ'ব পাৰে বিসিএ কৰা বা বিএসসি আইটি কৰা বিএসসি কৰা কিন্তু আপোনালোকক ম্যাথমেটিক্স এটা থাকিব লাগিব আৰু এখিনি আপোনালোক হলেহে এই মাষ্টাৰ অফ সায়েন্স ইনফৰমেশন টেকনলজিত এডমিশ্যন ল'ব পাৰিব তাৰ এডমিশ্যন হৈছে 11000 টকা এপ্লাই কৰিবৰ কাৰণে ইয়াতো কৰিব পাৰে বা আপোনালোকৰ ওচৰত থকা ইনষ্টিটিউটলৈ আহিকিনো ল'ব পাৰে মাষ্টাৰ অফ সায়েন্স ম্যাথমেটিক্সত কৰিব পাৰে য'ত নেকি বিএ বিএসসিত আপোনালোকৰ ম্যাথমেটিক্স সাধাৰণতে হ'ব লাগিব বা আপোনালোকে ম্যাথমেটিক্স সাবজেক্টটো থাকিব লাগিব যাৰ এডমিশ্যন 6150 টকা মাষ্টাৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যনতো আপোনালোকে ল'ব পাৰে যাৰ এডমিশ্যন 16500 টকা আৰু যেটো নেকি আপোনালোকৰ গ্ৰেজুৱেট হ'ব লাগিব লগতে 50% মাৰ্কস থাকিব লাগিব জেনাৰেল ক্যাটাগৰীৰ কাৰণে আৰু ৰিজাৰ্ভ ক্যাটাগৰীৰ কাৰণে 45% মাৰ্কস হ'ব লাগিব তাৰ পিছত যদি আপোনালোকে আন্ডাৰ গ্ৰেজুৱেটত এডমিশ্যন ল'ম বুলি ভাবিছে আন্ডাৰ গ্ৰেজুৱেট অৰ্থাৎ বিএ বিএসসি বিকমত তেতিয়াহ'লে তাত যদি ল'ব বিচাৰিছে তেতিয়াহ'লে হেতু পাৰিব তাত বেচেলৰ অফ কমাৰ্চৰ কাৰণে আপোনালোকে 10+2 পাস হ'ব লাগিব আৰু যিকোনো ষ্ট্ৰীমত পাস হ'ব লাগিব লগতে ভেকেশনাল ষ্ট্ৰীমত যদি আপোনালোকে পাস কৰিছে হেতু হ'ব বা আপোনালোকে 3 ইয়াৰ্স ডিপ্লোমা পাস হ'ব লাগিব পলিটেকনিক্স ইন এনি ব্ৰাঞ্চত আৰু যাৰ ফিজ 3850 টকা বেচেলৰ অফ আৰ্টছ আসামিজত আপোনালোকে কৰিব পাৰে 3850 টকা তাৰ ফিজ বেচেলৰ ইকনমিক্সত এডুকেশ্যনত ইংলিছ হিষ্ট্ৰী ফিলছফি পল সায়েন্স সোশিয়োলজি এগিটাত আপোনালোকে যদি কৰে তেতিয়াহ'লে তাৰ ফিজ একে 3850 টকাই হয় যদি আপোনালোকে বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন কৰে তেতিয়াহ'লে এটোত আপোনালোকৰ হ'ব 4950 টকা এডমিশ্যন ফিজ আৰু বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন যদি কৰে তেতিয়াহ'লে 5500 টকা আপোনালোকৰ ফিজ হ'ব এপ্লাই কৰিবৰ কাৰণে আপোনালোকে ইয়াতো এপ্লাই কৰিব পাৰে ডকুমেণ্টছ হিচাপে আপোনালোকে যদি কি ডকুমেণ্টছ লাগিব যদি আপোনালোকে সোধে তেতিয়াহ'লে তাত আপোনালোকক যিখিনি এডুকেশ্যনেল আপোনালোকৰ কোৱালিফিকেশ্যনৰ ডকুমেণ্টছখিনি আছে সেইখিনিটো লাগিবই লগতে আধাৰ কাৰ্ড লগতে পান কাৰ্ড এইখিনি আপোনালোকক দৰকাৰ হ'ব ফটো একপি লাগিব সো আপোনালোকক এইটা বস্তু লাগিব সিগনেচাৰ লাগিব গতিকে এইখিনি বস্তু আপোনালোকে ৰেডি কৰি আপোনালোকে ধুনীয়াকৈ এডমিশ্যন বিলাক ল'ব পাৰে আৰু এই এডমিশ্যনৰ এতিয়ালৈকে লাষ্ট ডেটটো অহা নাই আপোনালোকক লাষ্ট ডেট যদি আহে মই নিশ্চয় আপোনালোকক জনাম আৰু যদি আপোনালোকে কিবা এডমিশ্যনৰ সংক্ৰান্তত জানিব বিচাৰে তেনে ইয়াত নাম্বাৰো দিয়া আছে আপোনালোকে সেই নাম্বাৰবিলাকতো কন্টাক্ট কৰিব পাৰে আপোনালোকে তাতো সুফল পাব গতিকে গোটেইখিনি কথা আপোনালোকক জনাবলৈ
চেষ্টা কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে। যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, আৰু যদি কিবা আপোনালোকক জানিব লগা থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি মোক জনাব, মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম। চ' আজিলৈ ইমানেই, ধন্যবাদ।